নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 2 দ্বি মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি শীৰ্ষক পাঠটোৰ সকলোবোৰ 99% কমন কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰিম এইটো অধ্যায়ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 6 নম্বৰ থাকিব সো ভিডিঅ'টো অলপ দীঘল হ'ব তোমালোকে যদি শেষলৈকে চোৱা তেন্তে এইটো অধ্যায়ৰ পৰা ফাইনেল এক্সামত 6 নম্বৰ পোৱাটো নিশ্চিত যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ পলিটিকেল সায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ক অতি চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 1 কুৱেশ্যন নম্বৰ 1 কেতিয়া সোভিয়েট ৰাছিয়াৰ জন্ম হয় এনসাৰ 1917 চনত কুৱেশ্যন নম্বৰ 2 সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কি এনসাৰ ৰাছিয়া কুৱেশ্যন নম্বৰ 3 সোভিয়েট ইউনিয়নৰ পতনৰ পিছত বিশ্ব কোন শক্তি একক মহাশক্তি হৈছিল এনসাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ কুৱেশ্যন নম্বৰ 4 দুই মহাশক্তিৰ নাম লিখা এনসাৰ দুই মহাশক্তি হল পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্ৰ সোভিয়েট ৰাছিয়া কুৱেশ্যন নম্বৰ 5 কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল এনসাৰ 1945 চনত কুৱেশ্যন নম্বৰ 6 কোন চনত বাৰ্চ সন্ধি ভংগ হৈছিল এনসাৰ 1991 চনত কুৱেশ্যন নম্বৰ 7 বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা কোন আছিল এনসাৰ লেনিন কুৱেশ্যন নম্বৰ 8 বাৰ্লিন দেৱালয়ৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ আছিল এনসাৰ 150 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 9 বাৰ্লিন দেৱালৰ কেতিয়া পতন হয় এনসাৰ 1989 চনত কুৱেশ্যন নম্বৰ 10 সোভিয়েট গণৰাজ্যৰ ভিতৰত কোনখন গণৰাজ্য প্ৰথমে স্বাধীন বুলি ঘোষণা কৰে এনসাৰ লিথুৱানিয়া কুৱেশ্যন নম্বৰ 11 কেতিয়া সোভিয়েট ৰাছিয়াৰ উত্থান হয় এনসাৰ 1917 চনত কুৱেশ্যন নম্বৰ 12 কেতিয়া দ্বি মেৰুকৰণৰ অৱসান ঘটে এনসাৰ 1991 চনত কুৱেশ্যন নম্বৰ 13 কেতিয়া সোভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল এনসাৰ মিখাইল গৰ্বাচেভে কুৱেশ্যন নম্বৰ 14 সোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল এনসাৰ সোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে গৰ্বাচেভে 1991 চনৰ 25 ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে সোভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে কুৱেশ্যন নম্বৰ 15 কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয় এইটো প্ৰশ্ন এইচএছ 2022 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ সোভিয়েট ইউনিয়ন কুৱেশ্যন নম্বৰ 16 কোন চনত ৰাষ্ট্ৰসংঘত ৰাছিয়াই পূৰ্বৰ সোভিয়েট ইউনিয়নৰ অৱসান আসন গ্ৰহণ কৰিছিল এনসাৰ 1991 চনত কুৱেশ্যন নম্বৰ 17 কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অৱসান ঘটাই এনসাৰ সোভিয়েট ইউনিয়ন কুৱেশ্যন নম্বৰ 18 পূৰ্বৰ সোভিয়েট ইউনিয়নত কিমানখন গণৰাজ্য আছিল এনসাৰ 15খন কুৱেশ্যন নম্বৰ 19 বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক কোন আছিল এনসাৰ বৰিছ য়ালটছিন কুৱেশ্যন নম্বৰ 20 শ্বক থেৰাপি মানে কি এনসাৰ সমাজবাদী গোষ্ঠী পতনৰ পিছত পূৰ্বৰ সমাজবাদী ৰাষ্ট্ৰবোৰক পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি প্ৰক্ৰিয়া বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ উদ্যোগত আৰম্ভ হৈছিল তাকে বিশ্ব ৰাজনীতিত শ্বক থেৰাপি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 21 CISৰ সম্পূৰ্ণ ৰূপটো কি এনসাৰ CISৰ সম্পূৰ্ণ ৰূপটো হ'ল কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ খ চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 2 কুৱেশ্যন নম্বৰ 22 শ্বক থেৰাপিৰ দুটা নেতিবাচক প্ৰভাৱ লিখা এনসাৰ শ্বক থেৰাপিৰ দুটা নেতিবাচক প্ৰভাৱ হ'ল
নাম্বাৰ 1 সোভিয়েট ৰাছিয়াৰ মুদ্ৰাৰ মূল্য হ্ৰাস পায় আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পায়। নাম্বাৰ 2 সোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ ভিত্তিত প্ৰৱৰ্তিত হৈ থকা কল্যাণমূলক আঁচনিসমূহ লোপ পায়। কুৱেশ্যন নাম্বাৰ 23 শ্বক থেৰাপিৰ ৰাজনৈতিক পৰিণতি কি? এনচাৰ শ্বক থেৰাপিৰ ৰাজনৈতিক পৰিণতি হ'ল নাম্বাৰ 1 পুঁজিবাদী শাসন ব্যৱস্থাৰ সম্প্ৰসাৰণ, নাম্বাৰ 2 সোভিয়েট বাণিজ্যিক গোষ্ঠীৰ পতন, নাম্বাৰ 3 স্বাধীন হোৱা ৰাষ্ট্ৰবোৰৰ দ্বাৰা স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ গঠন। কুৱেশ্যন নাম্বাৰ 24 দ্বিতীয় বিশ্ব বুলিলে কি বুজায়? এনচাৰ পূব ইউৰোপৰ দেশসমূহ বিশেষকৈ যিবোৰ ৰাষ্ট্ৰই ৱাৰ চুক্তিত সই কৰিছিল তেনে দেশসমূহক সন্মিলিতভাৱে দ্বিতীয় বিশ্ব বা সমাজবাদী গোট বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 25 গৰ্বাচেভে আৰম্ভ কৰা দুটা সংস্কাৰৰ উল্লেখ কৰা। এনচাৰ গৰ্বাচেভে আৰম্ভ কৰা দুটা সংস্কাৰ হ'ল মুক্ত বাতাবৰণ আৰু পুনৰ গঠন নামৰ সংস্কাৰ। কুৱেশ্যন নাম্বাৰ 26 সোভিয়েট ইউনিয়নৰ পতনৰ আকস্মিক কাৰণ কি? এনচাৰ সোভিয়েট ইউনিয়নৰ পতনৰ আকস্মিক কাৰণ হ'ল গৰ্বাচভৰ গ্লাছনষ্ট আৰু পেৰেষ্টাইকা নামৰ সংস্কাৰ কাৰ্যসূচী। কুৱেশ্যন নাম্বাৰ 27 ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰী কি? এনচাৰ ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণাধীন বৃহৎ ঔদ্যোগিক এলেকাসমূহৰ পতন ঘটাৰ ফলস্বৰূপে প্ৰায় 90% উদ্যোগ প্ৰতিষ্ঠানক ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিব লগা হোৱাকেই ইতিহাসত বৃহৎ আৱৰ্জনা বিক্ৰী বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 28 সোভিয়েট বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। এনচাৰ ৰাছিয়া আৰু বেলাৰুছ। কুৱেশ্যন নাম্বাৰ 29 সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিস অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ কি? এনচাৰ সোভিয়েট ৰাছিয়াৰ ভাঙনৰ পিছত ইয়াৰ ৰাষ্ট্ৰসমূহে পুঁজিবাদী ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত যি ত্ৰাসৰ সৃষ্টি হৈছিল তাৰ পৰা উপশম পাবলৈ বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাকে আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি কোৱা হয়। গ মজলীয়া দৈৰ্ঘ্যৰ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 4। কুৱেশ্যন নাম্বাৰ 1 গৰ্বাচেভৰ সংস্কাৰ নীতিবোৰৰ বৈশিষ্ট্য পৰীক্ষা কৰা। এইটো প্ৰশ্ন HS 2019 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনচাৰ ৰাছিয়া সংঘৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে ৰাছিয়াৰ বিকাশৰ বাবে মুক্ত বাতাবৰণ আৰু পুনৰ গঠন নামৰ সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছিল। এই সংস্কাৰ নীতিয়ে পশ্চিমীয়া ৰাজনৈতিক দৰ্শন আৰু মুক্ত অৰ্থনীতিৰ পথ মুকলি কৰে। এই সংস্কাৰ নীতিৰ পৰিণতিত উৎসাহিত হৈ বিভিন্ন জনগোষ্ঠীৰ লোকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী আন্দোলনে গা কৰি উঠে। গৰ্বাচেভে গ্ৰহণ কৰা সংস্কাৰমূলক নীতি যুক্তি সহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমৰ্থন হেৰুৱায় আৰু পদত্যাগ কৰিবলগীয়া হয়। ই সোভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণ হৈ উঠে। কুৱেশ্যন নাম্বাৰ 2 সোভিয়েট ইউনিয়নৰ জনসাধাৰণ সোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল কিয়? 4টা কাৰণ দৰ্শাও অথবা সোভিয়েট ইউনিয়ন কিয় ধ্বংস হৈছিল ইয়াৰ কাৰণবোৰ আলোচনা কৰা। এইটো প্ৰশ্ন HS 2018, 19 আৰু 22 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনচাৰ 1917 চনত সোভিয়েট ৰাছিয়াত ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ পৰ্যবসিত হোৱাৰ পিছত মাৰ্ক্সীয় সমাজবাদ প্ৰতিষ্ঠা হৈছিল। কিন্তু জনসাধাৰণ এই পদ্ধতিত সন্তুষ্ট হোৱা নাছিল কাৰণ নাম্বাৰ 1 সোভিয়েট ইউনিয়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা জনসাধাৰণৰ ওপৰত দায়বদ্ধ নাছিল। এই ব্যৱস্থা আমোলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদীৰ ৰূপ লৈছিল, ফলত জনসাধাৰণৰ সমৰ্থন হেৰুৱাইছিল। নাম্বাৰ 2 সোভিয়েট ব্যৱস্থাত জনসাধাৰণতকৈ দলীয় নেতাসকলে অধিক সা সুবিধা ভোগ কৰিছিল, ফলত জনসাধাৰণ অসন্তুষ্ট হৈছিল। নাম্বাৰ 3 সোভিয়েট ব্যৱস্থাত সাংগঠনিক দুৰ্বলতা আৰু দুৰ্নীতি আছিল বাবে জনসাধাৰণৰ সন্তুষ্ট হোৱা নাছিল। নাম্বাৰ 4 নেতাসকল স্বৈৰাচাৰী হৈ পৰিছিল, জনসাধাৰণেও নিজ দায়িত্বৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰিছিল। কুৱেশ্যন নাম্বাৰ 3 ভাৰত আৰু ৰাছিয়াৰ মাজত ভাল সম্পৰ্ক আছে বুলি তুমি ভাবানে? 4টা কাৰণ দিয়া। এনচাৰ ভাৰত আৰু সোভিয়েট ৰাছিয়াৰ মাজত সুসম্পৰ্ক আছে বুলি ক'ব পাৰি কাৰণ
নাম্বাৰ 1 মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ৰাছিয়াই ভাৰতলৈ সহযোগিতা আগবঢ়াইছে। নাম্বাৰ 2 দুয়োখন দেশে বাণিজ্য বিমান প্ৰস্তুতকৰণ আৰু নিচাযুক্ত দ্ৰব্যৰ বেআইনী ব্যৱসায়ক নিয়ন্ত্ৰণ কৰাৰ বাবে চুক্তি সম্পাদন কৰিছে। নাম্বাৰ 3 ভাৰত ৰাছিয়া কূটকৌশল চুক্তি 2001ৰ অংশ হিচাপে ভাৰতবৰ্ষই আৰু ৰাছিয়াই প্ৰায় 80খনতকৈ অধিক দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। নাম্বাৰ 4 2004 চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণ কালত দুয়োখন দেশে প্ৰতিৰক্ষা কাৰিকৰী কৌশল আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কুৱেশ্যন নাম্বাৰ 4 ছভিয়েট ইউনিয়নৰ বিভাজনৰ প্ৰভাৱ বা ফলাফল চমুকৈ লিখা। এইটো প্ৰশ্ন HS 2020 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনচাৰ 1991 চনত ছভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে পদত্যাগ কৰাৰ লগে লগে ছভিয়েট ইউনিয়নৰ পতন ঘটে। ইয়াৰ প্ৰভাৱ বা ফলাফলসমূহ হ'ল নাম্বাৰ 1 ছভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্ৰ মহাশক্তিধৰ দেশ বুলি পৰিগণিত কৰে। নাম্বাৰ 2 ছভিয়েট ৰাছিয়াৰ পতনত পুঁজিবাদী ব্যৱস্থা শক্তিশালী হৈ উঠে আৰু সমাজবাদী ধাৰণাৰ প্ৰতি জনসাধাৰণৰ আস্থা কমি আহে। নাম্বাৰ 3 ছভিয়েট ৰাছিয়াৰ ভাঙনৰ পিছত বহু নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয়। নাম্বাৰ 4 ছভিয়েট ৰাছিয়াৰ পতনৰ পিছত অন্যান্য জাতি গোট যেনে ইউৰোপীয় সংঘ নেশ্যন ষ্টেট আদি শক্তিশালী ৰূপত আত্মপ্ৰকাশৰ সুবিধা পায়। কুৱেশ্যন নাম্বাৰ 5 ছভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে চমু টকা লিখা। এনচাৰ 1991 চনত সমাজবাদী ৰাষ্ট্ৰ ছভিয়েট ইউনিয়নৰ পতন হোৱাত বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয়। ছভিয়েট ইউনিয়নৰ পৰা স্বাধীন বা ফালৰি কাটি অহা সেই নতুন ৰাষ্ট্ৰবোৰে নিজৰ আশা আকাংক্ষা পূৰণৰ অৰ্থে বাল্টিক অঞ্চল আৰু পূব ইউৰোপৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে। সেয়ে সেইবোৰ ৰাষ্ট্ৰই নাটোৰ সদস্যভুক্ত হয়। কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ চীন আৰু আমেৰিকাৰ লগত সুসম্পৰ্ক বজাই ৰখাৰ পক্ষপাতী। খ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 6। কুৱেশ্যন নাম্বাৰ 1 ছভিয়েট ইউনিয়নৰ বিভাজনৰ কাৰণসমূহ আলোচনা কৰা। এইটো প্ৰশ্ন HS 2018, 20 আৰু 24 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনচাৰ 1991 চনত ছভিয়েট ইউনিয়ন পতন হয়। ইয়াৰ প্ৰধান কাৰণবোৰ হ'ল নাম্বাৰ 1 ছভিয়েট ৰাছিয়াৰ ভাঙনৰ অন্যতম কাৰণ হ'ল ভুল নেতৃত্বৰ শাসন। ই সমাজবাদী আদৰ্শত বিশ্বাসী আছিল যদিও জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছিল। নাম্বাৰ 2 ছভিয়েট ইউনিয়নৰ পতনৰ আন এক কাৰণ হ'ল প্ৰশাসনিক ব্যৱস্থাত দেখা দিয়া দুৰ্নীতি। শাসনত থকা লোকসকলে অধিক সুবিধা ভোগ কৰিবলৈ লৈছিল ফলত ই জনসমৰ্থন হেৰুৱাইছিল। নাম্বাৰ 3 বিভিন্ন গণৰাজ্যৰ জনসাধাৰণৰ মাজত জাতীয়তাবোধৰ উত্থান হৈছিল আৰু সিহঁতে ছভিয়েট ইউনিয়নৰ পৰা স্বতন্ত্ৰ হ'বলৈ বিচাৰিছিল। নাম্বাৰ 4 ছভিয়েট ৰাছিয়াই ৰাজনৈতিক আৰু প্ৰশাসনীয় দিশত স্থিতাৱস্থা ৰক্ষা কৰাত ব্যস্ত আছিল। প্ৰশাসকসকলে ক্ষমতা বিকেন্দ্ৰীকৰণৰ বা নিজাকৈ জনগণৰ ওচৰত দায়বদ্ধ থকাৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা হাতত লোৱা নাছিল। ফলত সমাজবাদী শাসন ব্যৱস্থাই জনসাধাৰণৰ আস্থা হেৰুৱাইছিল। নাম্বাৰ 4 ছভিয়েট ইউনিয়নৰ বিভাজনৰ আন এক কাৰণ হ'ল গৰ্বাচভৰ সংস্কাৰ নীতি। তেওঁ ৰাছিয়াৰ বিকাশৰ বাবে মুক্ত বাতাবৰণ আৰু পুনৰ গঠন নামৰ সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছিল। গৰ্বাচেভে গ্ৰহণ কৰা সংস্কাৰমূলক নীতি যুক্তি সহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমৰ্থন হেৰুৱাই আৰু পদত্যাগ কৰিবলগীয়া হয়। ই ছভিয়েট ইউনিয়নৰ ভাঙনৰ কাৰণ হৈ উঠে। কুৱেশ্যন নাম্বাৰ 2 কি কাৰণত গৰ্বাচেভে ছভিয়েট ৰাছিয়াত সংস্কাৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল? এইটো প্ৰশ্ন HS 2023 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনচাৰ গৰ্বাচেভে তলত দিয়া কাৰণত সংস্কাৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। নাম্বাৰ 1 সেই সময়ত পাশ্চাত্য দেশসমূহত তথ্য প্ৰযুক্তিৰ
ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন সাধিত হৈছিল কিন্তু ৰাছিয়া এই ক্ষেত্ৰত পিছ পৰি আছিল হেয়ে সংস্কাৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল নম্বৰ 2 ৰাছিয়াই বাৰ্ষিক বাজেটৰ অধিকাংশ পৰমাণু শক্তি আৰু সামৰিক অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণত ব্যয় কৰিছিল এই কাৰ্যই দেশৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত বিৰূপ ক্ৰিয়া কৰিছিল নম্বৰ 3 সোভিয়েট ৰাছিয়াই 1979 চনত আফগানিস্তান আক্ৰমণ কৰিছিল ফলস্বৰূপে সোভিয়েট ব্যৱস্থা অধিক দুৰ্বল হৈ পৰে উৎপাদনৰ পৰিমাণ হ্ৰাস পায় আৰু কাৰিকৰী দিশত পিছ পৰি ৰয় পৰিণাম স্বৰূপে ভোগজাত সামগ্ৰীৰ নাটনি হৈছিল প্ৰতি বছৰে খাদ্যবস্তুৰ আমদানিৰ পৰিমাণ বৃদ্ধি পাইছিল হেয়ে অৰ্থনৈতিক বিকাশ সাধনৰ বাবে মিখাইল গৰ্বাচেভে সংস্কাৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ সেকেণ্ড ইয়াৰ পলিটিকেল সায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা ধন্যবাদ